জয় মা চামুণ্ডা 15 নৱেম্বৰ 2025 পৰা 21 নৱেম্বৰ 2025 লৈকে সাপ্তাহিক ৰাশিফলসমূহ ক'বলৈ ওলাইছো সাপ্তাহিক ৰাশিফল আমি মেষৰ পৰা মীনলৈকে জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰো কিন্তু কিবা কাৰণত যদি আপোনালোকৰ জন্ম ৰাশিটো নাজানে তেতিয়াহলে নিজৰ নাম ৰাশিৰ ফালৰ পৰা এই ভিডিওটো চাব পাৰিব প্ৰথমতে আহিব মেষ ৰাশিৰ কাৰণে আপোনালোকৰ কাৰ্যক্ষেত্ৰত লাভ হ'ব মেহনত কৰিলে আপোনালোকে উচিত ফল পাব আৰু মেহনত কৰাৰ যেটো উদ্যম হেতু আপোনালোকৰ বনি থাকিব ব্যৰ্থৰ কোনো কাম যত নেকি আপোনালোকৰ অকনমান সন্দেহ আছে যত নেকি কাম নবনিব পাৰে ব্যৰ্থ যাব পাৰে তেনেকুৱা ধৰণৰ কোনো কামতে আপোনালোকে সময় নিদিব আৰু ব্যৰ্থৰ কিছুমান যে সময় নষ্ট কৰা এটা অভ্যাস থাকে সেই কামটো আপোনালোকে পৰাপক্ষত নকৰিব নিজৰ কামত যিমান পাৰে ব্যস্ত হৈ থাকিব নিজৰ কামত মনোনিবেশ কৰিব তেতিয়া আপোনালোকৰ ভাল হ'ব সংৰাগৰ পৰা অকনমান বাচিব খং বেছিকে নকৰিব প্ৰবলেম হ'ব পাৰে এই সপ্তাহটোত আপোনালোকৰ কাৰণে কামত আপোনালোকে ফোকাস ভালকৈ দিব লাগিব যিমানে ফোকাস দিব সিমানে আপোনালোকে সফলতাৰ চিৰিবিলাক পাৰ হৈ গৈ থাকিব ধৰ্ম কৰ্মত অকনমান সময় দিব আধ্যাত্মিক দিশত অকনমান সময় দিব তেতিয়া আপোনালোকৰ সপ্তাহটো বেছি ভালকৈ যাব ব্যৱসায়ত অনুকূল স্থিতি যিসকলে ব্যৱসায় কৰি আছে আৰু লগতে চাকৰিৰ ক্ষেত্ৰতো আপোনালোকৰ ঠিকে দেখা গৈছে একো সমস্যা নাই দেখুৱা গোটেই সপ্তাহটোৰ ভিতৰত আপোনালোকৰ শুভ বাৰ দুটা হৈছে মঙ্গলবাৰ আৰু বুধবাৰ এই দুইটা বাৰত আপোনালোকে কিবা যদি মহত্বপূৰ্ণ কাম আছে নিশ্চিত ৰূপে কৰিব পাৰিব আপোনালোকৰ শুভ ৰং হৈছে সেফ্ৰন কালাৰ কেশৰীয়া ৰং আৰু আপোনালোকে এই গোটেই সপ্তাহটোত মহা উপায় হিচাপে বজৰং বানৰ ৰেগুলাৰ গধূলি পাঠ কৰিব পাৰে তেতিয়া আপোনালোকৰ গোটেই সপ্তাহটো ভবাতকৈও বেছি ভালকৈ গুচি যাব এতিয়া আহকচোন আমি বৃষ ৰাশিৰ কাৰণে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে খুব সুবিধা আপোনালোকৰ কাৰণে বাঢ়িব ধনৰ স্থিতি মজবুত হ'ব ধন আপোনালোকৰ হাতলৈ আহিব ফসি থকা ধনো প্ৰাপ্তি হ'ব পাৰে বিয়া আপোনালোকৰ ফিক্স হ'ব যিসকলৰ বিয়াৰ কথা চলি আছে বা চলিব লগিয়া হৈ আছিল তেওঁলোকৰ বিয়া ফিক্স হৈ যাব পাৰে মাঙ্গলিক কামবিলাক আপোনালোকৰ ঘৰত হ'ব মাঙ্গলিক কৃত্য হ'ব জব কৰা সকলৰ বাবে খুব শুভ সময় সফলতাৰ সময় আৰু লগতে ব্যৱসায়ী সকলৰ কাৰণেও খুব আগবঢ়াৰ দুপে আগবঢ়াৰ সময় স্বাস্থ্য আপোনালোকৰ কিন্তু বেয়া হ'ব পাৰে ইনফেকচন আদি টাইপৰ বেমাৰৰ পৰা আপোনালোকে সাৱধানে থাকিব লাগিব আপোনালোকৰ কাৰণে শুভ বাৰটো হৈছে শুক্ৰবাৰৰ দিনটো যিকোনো শুভ কাম আপোনালোকে এই শুক্ৰবাৰত কৰক আৰু আপোনালোকৰ কাৰণে শুভ ৰং হৈছে ব্ৰাউন কালাৰ আৰু প্ৰতিদিনে আপোনালোকে দুৰ্গা মন্দিৰ দৰ্শন কৰি পেলাই বগা আৰু ৰঙা মিশ্ৰিত ফুল আপোনালোকে প্ৰতিদিনে দিলে গোটেই সপ্তাহটো আপোনালোকৰ কাৰণে খুব ভালৰে যাব এতিয়া আহিব মিথুন ৰাশিৰ কাৰণে মিথুন ৰাশিৰ আত্মবিশ্বাস বাঢ়িব পেন্ডিং হৈ থকা কামবিলাক আপোনালোকৰ পূৰ্ণ হ'ব ৰৈ থকা কাম দুপে আগবাঢ়িবলৈ ধৰিব শত্ৰুৰ পৰা আপোনালোকে কিন্তু সাৱধান হ'ব লাগিব শত্ৰুৱে আপোনালোকক ক্ষতি কৰিব পাৰে এই সপ্তাহটো বা কোনোবা শত্ৰুৱে আপোনালোকৰ কথা বা কিবা এটা বস্তু পাহৰি আছিল আকৌ মনত পৰি যাব পাৰে তাৰ কাৰণে আপোনালোকে প্ৰবলেম কৰিবলগীয়া হ'ব পাৰে জবৰ ক্ষেত্ৰত আপোনালোকৰ বহুত ভাল দেখুৱাইছে জবত আপোনালোকৰ উন্নতি দেখুৱাইছে ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে ধাৰ ঋণ লোৱাৰ পৰা অকনমান সাৱধান হ'ব ধাৰ ঋণ লোৱাৰ কোনো ধৰণৰ লেনদেন নকৰিব বুধবাৰে আপোনালোকে যিকোনো মহত্বপূৰ্ণ কাম কৰিব পাৰে বুধবাৰৰ দিনটো আপোনালোকৰ কাৰণে ভাল হ'ব ধাৰ্মিক কামবিলাকত আপোনালোকে ভাগ লওক ধাৰ্মিক আধ্যাত্মিক কৃত্যবিলাক কৰক তেতিয়া আপোনালোকৰ কাৰণে গোটেই সপ্তাহটো ভালেৰে যাব আপোনালোকৰ শুভ ৰং হৈছে পাতল ৰঙা ৰং আৰু আপোনালোকে উপায় হিচাপত শিৱ পৰিবাৰৰ গোটেই শিৱ পৰিবাৰৰে ভালকৈ পূজা কৰিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব পূজা বা অভিষেক দুইটাই আপোনালোকে কৰিব পাৰে এতিয়া আহিব কৰ্কট ৰাশিৰ কাৰণে ধন লাভ হ'ব আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা যদি আপোনালোকৰ জীৱনত হৈ আছিল সমস্যাবিলাকৰ সমাধান উলিয়াবলৈ আপোনালোকে সক্ষম হ'ব ছাত্ৰ ছাত্ৰীৰ কাৰণে সফলতাৰ সময় ছাত্ৰ ছাত্ৰীয়ে নিজৰ অধ্যয়নৰ মানে যেটো লেভেলটো ভালকৈ পৰিচালনা কৰি পেলাই একদম ভালকৈ সময়মতে অধ্যয়নখিনি কমপ্লিট কৰিব পাৰিব জব কৰা সকলৰ কাৰণে দৌৰাদৌৰিত যিকোনো সিদ্ধান্ত নলব দৌৰাদৌৰিত যদি সিদ্ধান্ত লয় তেতিয়াহলে আপোনালোকৰ কাৰণে শুভ নহব পাৰে ব্যৱসায়ত আপোনালোকে সময় দিব লাগিব ব্যৱসায়ত যদি সময় ভালকৈ নিদিয়ে বস্তুবিলাক চালি জাৰি চাই যদি ভালকৈ নবুজে তেতিয়াহলে ইমান এটা লাভ নাপাব যিকোনো সিদ্ধান্ত আপোনালোকে সাৱধানে ল'ব বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে সিদ্ধান্তবিলাক বহুত সাৱধানে ল'ব লাগিব আপোনালোকৰ কাৰণে শুভ বাৰ কেইটা হৈছে সোমবাৰ আৰু মঙ্গলবাৰ দুইটাই আৰু আপোনালোকৰ শুভ ৰং হৈছে ক্ৰীম ৰং আপোনালোকে শিৱ মন্দিৰত প্ৰতিদিনে ঘিউৰ চাকি জ্বলালে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহিব সিংহ ৰাশিৰ কাৰণে কাৰ্যক্ষেত্ৰত আপোনালোকে মজবুত স্থিতি পাব পাৰিব আগতকৈ মজবুতি আহিব স্বাস্থ্য আপোনালোকৰ ঠিকে যাব মোটামুটি ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে পইচা ধাৰ ঋণ লোৱা টাইপৰ লেনদেনবিলাক নকৰিব জবৰ ক্ষেত্ৰতো আপোনালোকে যিকোনো বিশেষ সিদ্ধান্ত যদি ল'বলগীয়া আছে ল'ব পাৰে বা নতুন সিদ্ধান্ত যদি ল'ম বুলি ভাবিছিলে ল'ব পাৰিব মঙ্গলবাৰৰ দিনটো আপোনালোকৰ কাৰণে শুভ হ'ব খালি আপোনালোকে বিবাদ কৰা কাজিয়া পচাল কৰা এইবিলাকৰ পৰা বাচিব আপোনালোকৰ কাৰণেও শুভ ৰংটো হৈছে পাতল ৰঙা ৰং আৰু হনুমান মন্দিৰত আপোনালোকে মিঠা পান ডেইলি অৰ্পণ কৰিলে গোটেই সপ্তাহটো আপোনালোকৰ খুব ভবাতকৈ ভালকৈ গুচি যাব এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আপোনালোকৰ শুভতা বাঢ়িব মাঙ্গলিক কৃত্য আপোনালোকৰ ঘৰত বাঢ়িব যিকোনো প্লেনবিলাক আপোনালোকে মানে যোজনাবিলাক যদি আপোনালোকে বনাই ৰাখিছিলে সেইবিলাক পূৰ্ণ হ'ব সফল হ'ব আৰু আপোনালোকে সফলতাৰ ফালে গৈ থাকিব
মেনেজমেণ্টত আৰু আপোনালোকে ভাল হ'ব আৰু পাৰফেক্ট হ'ব মেনেজমেণ্টৰ ক্ষমতা বাঢ়িব কিবা যদি বেমেজালি হৈ আছিলে সেই গোটেইবিলাক বস্তু আপোনালোকে মেনেজ কৰি ল'ব পাৰিব জব আৰু ব্যৱসায় দুয়োটাতে আপোনালোকৰ শুভ স্থিতি দেখা যাব এই গোটেই সপ্তাহটোতে শুভ স্থিতি থাকিব আৰু জব আৰু ব্যৱসায়ক লৈ বিশেষ এটা চিন্তা আপোনালোকৰ নাথাকিব শুভ বাৰটো আপোনালোকৰ কাৰণে মঙ্গলবাৰ আৰু বুধবাৰ দুইটাই শুভ ৰং আপোনালোকৰ কাৰণে সেফ্ৰন মানে কেশৰীয়া ৰং আৰু শিৱ মন্দিৰত আপোনালোকে শিৱ পৰিবাৰৰ গৈ পেলাই যদি পূজা কৰে আৰু লাডুৰ যদি ভোগ লগায় প্ৰতিদিনে যিকোনো লাডুৰ অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহিব তুলা ৰাশিৰ কাৰণে ধনদায়ক স্থিতি বনিব কাৰ্যক্ষেত্ৰত আপোনালোকৰ ফলাফল শুভ দেখুৱাইছে কিবা যদি বাধা বিঘিনি চলি আছিলে তেতিয়াহ'লে আপোনালোকৰ ভাললৈ গতি কৰিব কেৰিয়াৰত আপোনালোকে শুভ সংবাদ পাব শুভ অৱসৰ পাব ব্যৱসায়ত আপোনালোকৰ লাভ হ'ব গুৰুবাৰ আৰু শুক্ৰবাৰ এই দুইটা বাৰতে আপোনালোকে শুভ কাম কিবা যদি আছে কৰিব পাৰে শুভ হ'ব এই দুটা বাৰ হা সম্পত্তি ৰিলেটেড খালি কথাবিলাকত কিবা বস্তু সাইন কৰা মেলা কিবা কথা পাতা বা বেলেগক কথা দিয়া মেলা এইবিলাকত সাৱধান হ'ব ছাত্ৰ ছাত্ৰীৰ কাৰণে বৰ সপ্তাহটো ভাল নহয় তেওঁলোকে যদি চেলেং পেটেংকে থাকে তেওঁলোকৰ বহুত বেছি ক্ষতি হ'ব পঢ়াত গতিকে ছাত্ৰ ছাত্ৰীয়ে নিজৰ পঢ়াক লৈ অধ্যয়নক লৈ অকণমান বেছিকে গম্ভীৰতাৰে কাম লোৱাটো বেছি ভাল হ'ব শুভ ৰং আপোনালোকৰ কাৰণে ক্ৰীম কালাৰ আৰু এই গোটেই সপ্তাহটোতে আপোনালোকে দুৰ্গা পূজা কৰিলে দুৰ্গা মন্দিৰত গৈ পেলাই পূজা এভাগ যদি আপোনালোকে কৰি থৈ আহে ৰাতিপুৱা বেলাতে তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আৰু যদি কিবা কাৰণত দুৰ্গা মন্দিৰত ভিজিট কৰিব নোৱাৰে আপোনালোকে ৰেগুলাৰ দুৰ্গা চালিচাৰ পাঠ কৰিলেও ফল পাব এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে মান সন্মান আপোনালোকৰ বৃদ্ধি হ'ব লগতে আপোনালোকে যিটো প্ৰফেশ্যনত আছে সেইটো প্ৰফেশ্যনতে আপোনালোকে গাত লাগি কাম কৰিব আৰু ফলাফল আপোনালোকৰ ভাললৈ দিনক দিনে গতি কৰিব জব আৰু ব্যৱসায় দুইটাতে আপোনালোকে আগবাঢ়িব পৰা সম্পূৰ্ণ ক্ষমতা থাকিব এনেকুৱা সোৰ্স বনিব যাতে আপোনালোকে সফলতাৰ ফালে যাব পাৰে ধন প্ৰাপ্তি হ'ব যেন আপোনালোকৰ দেখুৱাইছে কাৰোবাক যদি ধন দি থৈছিলে পাবলগীয়াও যদি আছে তেতিয়াহ'লে আপোনালোকৰ পোৱাৰ সম্ভাৱনা দেখা গৈছে ধন জন গোটেইকেইটাতে মোটামুটি ভাল বুলি ক'ব লাগিব এই সপ্তাহটো মঙ্গলবাৰটো আপোনালোকৰ কাৰণে শুভ কিবা যদি মহত্বপূৰ্ণ কাম আছে এই সপ্তাহটো আপোনালোকে মঙ্গলবাৰত কৰিব পাৰিব খঙৰ পৰা আপোনালোকে বাচিব লাগিব অকল খালি এইটো সাৱধানতা ৰাখিব আৰু আপোনালোকৰো কাৰণে পাতল ৰঙা ৰংটো শুভ দেখুৱাইছে আৰু হনুমান মন্দিৰত আপোনালোকে প্ৰতিদিনে বেচনৰ যদি লাডু ভোগ লগায় তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহিব ধনু ৰাশিৰ বিষয়ে ধনু ৰাশিৰ কাৰণে টেনশ্যন আপোনালোকৰ দূৰ হ'ব কিছুমান কথাত যদি আপোনালোকৰ সমস্যা চলি আছিলে সমাধানৰ ফালে যাব বা সমাধান আপোনালোকে বিচাৰি পাব কেৰিয়াৰৰ স্থিতি আপোনালোকৰ ভাললৈ আহিব ভবাতকৈও হয়তো এই সপ্তাহটো আপোনালোকৰ কাৰণে কেৰিয়াৰৰ ক্ষেত্ৰত ভাল হ'ব পাৰে বা আপোনালোকে যদি নতুন কিবা টাৰ্গেটো লৈছে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ ফিল আপ হৈ যাব পাৰে নিজৰ প্ৰফেশ্যনত আপোনালোকে খুব মেহনত কৰিব লাগিব নিজৰ প্ৰফেশ্যনটোক নিজৰ লাইনটোক আপোনালোকে বেছি গুৰুত্ব দিব লাগিব বেলেগৰ কথা পাতি বেলেগলৈ গুৰুত্ব দি আপোনালোকৰ লাভ নাই আৰু আলস্যটো একেবাৰে ত্যাগ কৰিব লাগিব যদি আপোনালোকে আলস্য ত্যাগ নকৰে এই সপ্তাহটোত বিশেষ কিন্তু সফলতাৰ ইচ্ছা আপোনালোকে নৰখাই ভাল কেছ মামলাৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকৰ কাৰণে বিজয়দায়ী আপোনালোকৰ ফৰাই থাকিব সোমবাৰটো আৰু গুৰুবাৰটো এই দুটা বাৰ আপোনালোকৰ কাৰণে বিশেষ শুভ দেখুৱাইছে কিবা যদি মহত্বপূৰ্ণ কাম আছে এই দুটা বাৰত আপোনালোকে কৰিব পাৰিব মন্দিৰত আপোনালোকে যিকোনো মন্দিৰত উপায় হিচাপে শ্ৰমদান কৰিব পাৰে আৰু লগতে আপোনালোকৰ শুভ ৰংটো হৈছে হালধীয়া এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম ধন লাভ আপোনালোকৰ দেখুৱাইছে ধন বৃদ্ধি হ'ব পাৰে বা ধন লাভ হ'ব পাৰে সিনিয়ৰৰ পৰা আপোনালোকে সাপোৰ্ট পাব যিকোনো ক্ষেত্ৰত আপোনালোকে যদি কাম কৰি আছে আপোনাৰ ওপৰত যদি সিনিয়ৰ আছে তেতিয়াহ'লে তেওঁলোকৰ পৰা খুব সাপোৰ্ট পাব ব্যৱসায়ত আৰু চৰকাৰী চাকৰি এই দুইটাতে আপোনালোকৰ চৰকাৰৰ লগত জড়িত যদি কিবা কাম আছে তেতিয়াহ'লে সেই কামবিলাক আপোনালোকৰ বনিব সপ্তাহৰ শেষত বা শেষৰ 4 দিনত বা 3 দিনত আপোনালোকে বিশেষ লাভ বা বিশেষ ভাল কিবা খবৰ বা বিশেষ কিবা লাভ আপোনালোকে পাব পাৰিব বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ এই দুটা দিন আপোনালোকৰ কাৰণে খুব ভাল দেখুৱাইছে শুভ ৰং আপোনালোকৰ কাৰণে ক্ৰীম ৰং আৰু শিৱ মন্দিৰত আপোনালোকে জল অভিষেক কৰিলে ৰেগুলাৰ আৰু বেলপাত দিলে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে শুভ খৰচ আপোনালোকে কৰিব লাগিব এই গোটেই সপ্তাহটোত কোনো যাতে বেয়া ঠাইত যাতে খৰচ নহয় সেইটো ইম্পৰ্টেন্স আপোনালোকে দিব লাগিব লগতে আপোনালোকে ভাল খবৰো পাব পাৰে যিকোনো পৰিবাৰৰ ক্ষেত্ৰৰ পৰা হওক বা বেলেগ ক্ষেত্ৰৰ পৰা হওক আপোনালোকে ভাল খবৰ পাব পাৰে নিগেটিভ মানুহৰ পৰা আপোনালোকে আঁতৰত থাকিব আৰু নিগেটিভ কথা আলোচনা কৰাৰ পৰাও আপোনালোকে আঁতৰত থাকিব লাগিব জবৰ ক্ষেত্ৰত আপোনালোকে উন্নতি পাব পাৰিব আৰু প্ৰপাৰ্টি ৰিলেটেড কামবিলাক আপোনালোকৰ এইটো সপ্তাহত বনিব পাৰে নতুন যদি জব আপোনালোকে এপ্লাই কৰিছিলে লাগিলে প্ৰাইভেট জবে হওক পোৱাৰ সম্ভাৱনা দেখা গৈছে আপোনালোকে সফলতা পাবলৈ খুজিছে তেতিয়াহ'লে আপোনালোকে অকণমান ফোকাছ দিব লাগিব বস্তুবিলাকত মেহনত দিব লাগিব কোনে কি কৈছে কেতিয়া কি হৈছে সেই বস্তুবিলাক আপোনালোকে ধ্যান ৰাখিব লাগিব শুক্ৰবাৰৰ দিনটো আপোনালোকৰ কাৰণে শুভ দেখুৱাইছে আৰু আকাশী ৰংটো আপোনালোকৰ কাৰণে শুভ দেখুৱাইছে যদি আপোনালোকে ৰিমেডি হিচাপে কিবা কৰিম বুলি ভাবিছে গৰুৰ সেৱা সৎকাৰ বা গো সেৱা কৰিলে আপোনালোকৰ কাৰণে খুব ভাল হ'ব যেনেকৈ ধৰক ঘাঁহ দিলে ঘাঁহে নিমখে দান দিলে বা গৰু খুৱাবৰ কাৰণে আপোনালোকে দানা পানীৰ যোগান ধৰিলে সেইবিলাকে হৈছে গো সেৱা বা কোনোবা যদি গৰু ধৰক বহুত ক্ষতিগ্ৰস্ত হৈ আছে আপোনালোকে ট্ৰিটমেণ্ট কৰিলে এনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰিব এতিয়া আহিব মীন ৰাশিৰ কাৰণে মীন ৰাশিৰ ভাগ্যই লগ দিব ধন প্ৰাপ্তিৰ নতুন সুযোগ আপোনালোকৰ কাৰণে বনিব পাৰে
জব কৰা সকলৰ বাবেও বহুত ভাল সময় আৰু ধৰ্ম কৰ্ম কৰাৰ কাৰণে আধ্যাত্মিক গতিবিধিৰ কাৰণে খুব ভাল সময় আৰু আধ্যাত্মিক কামত যদি আপোনালোকে জড়িত হয় তেতিয়াহ'লে বিশেষ ধৰণৰ লাভ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব ব্যৱসায়ত সিদ্ধান্ত লওঁতে খালি সাৱধান হ'ব ছাত্ৰ ছাত্ৰীয়ে মেহনত বহাব লাগিব চেলেং পেটেং কৰি থাকিলে অধ্যয়ন নকৰিলে অধ্যয়ন টাইমত যদি নকৰে নিজৰ কাম যদি সময়মতে নকৰে সময় বুজি নকৰে তেতিয়াহ'লে অসফলতাৰ মুখ দেখিবলগীয়া হ'ব পাৰে গতিকে সাৱধান হ'ব ছাত্ৰ ছাত্ৰীৰ ওপৰত অকণমান প্ৰেছাৰটো বহা যেন দেখা গৈছে আপোনালোকৰ কাৰণে গুৰুবাৰ আৰু সোমবাৰ এই দুইটা বাৰ শুভ দেখুৱাইছে আপোনালোকৰ শুভ ৰং দেখুৱাইছে সেফ্ৰন বা কেশৰীয়া কালাৰ ভগৱান বিষ্ণু মন্দিৰত গৈ পেলাই আপোনালোকে দৰ্শন দি পেলাই তাত ঘিউৰ চাকি যদি জ্বলাব পাৰে বিষ্ণু মন্দিৰ বা কৃষ্ণ মন্দিৰ তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আৰু গোটেই সপ্তাহটো আপোনালোকৰ ভালকৈ গুচি যাব এয়া আমি আলোচনা কৰিলোঁ সাপ্তাহিক ৰাশিফলৰ বিষয়ে যদি আমাৰ চেনেলটো কল্যাণকাৰী বুলি ভাবিছে সমাজৰ কাৰণে দৰকাৰী বুলি ভাবিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যদি ইউটিউবত চাই আছে আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিব ধন্যবাদ